আগন্তুক 2026 নিৰ্বাচনত বেখালীত বিজেপিৰ প্ৰাৰ্থী হ'ব নেকি লক্ষণ ৰয় বেখালীৰ চাৰিওদিশে এতিয়া বিশেষ চৰ্চা লাভ কৰিছে লক্ষণ ৰয় বেখালীৰ ৰাইজৰ মুখে মুখে এতিয়া কেৱল লক্ষণ ৰয় বেখালীৰ চাৰিওদিশে বিশেষ চৰ্চা লাভ কৰিছে এই লক্ষণ ৰয় নামৰ ব্যক্তিগৰাকীয়ে কিন্তু কিয় চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে লক্ষণ ৰয় ইতিমধ্যে বিহালীত বিভিন্ন মানুহে টিকেট প্ৰত্যাশী হিচাপে তেওঁলোকে বিভিন্ন উন্নয়নমূলক কাম বা ৰাজ্যক সজাগ সচেতন ৰাজনৈতিকভাৱে সচেতন কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ মানুহ ঘূৰা কৰি থকা আমি দেখিবলৈ পাইছোঁ। এতিয়া মূল কথাটো হ'ল কি অসম আৰু অসমীয়া জাতীয় জীৱনৰ কাৰণে বিহালীৰ সামগ্ৰিক উন্নয়নৰ বাবে আৰ্থসামাজিকেই হওক ৰাজনৈতিকভাৱেই হওক আৰু বিভিন্ন দিশৰ পৰা সামাজিকভাৱে আগবঢ়াই নিব পৰা উচ্চ শিক্ষিত ব্যক্তি আৰু অভিজ্ঞতা সম্পন্ন বিগত সময়ত তেওঁলোকৰ দৰে যিটো সামাজিকভাৱে দায়বদ্ধ সেই দায়বদ্ধতা লৈ যোৱা ব্যক্তি লৈ ফুৰা মানুহ যিসকল ব্যক্তি আছে তেখেতসকলক আমি টিকেট প্ৰত্যাশী হিচাপে আশা কৰি দেখিবলৈ পাই যথেষ্ট আনন্দিত আৰু সুখী হৈছোঁ। গতিকে সামগ্ৰিকভাৱে বিহালী সমষ্টিৰ উন্নয়নৰ প্ৰতিটো জাতি জনগোষ্ঠীক সমন্বয় আগুৱাই লৈ যাব পৰা ব্যক্তিক আমি বিহালী প্ৰাৰ্থী হিচাপে টিকট দিবৰ বাবে আমি অনুৰোধ জনাম। তেখেত এগৰাকী ভদ্ৰ আৰু অমায়িক যথেষ্ট সামাজিকভাৱে আগবঢ়া বিশেষকৈ তেখেতৰ যদি টিকেট পায় তেনে পৰিপ্ৰেক্ষিতত খুব ভাল কথা। বিধানসভা নিৰ্বাচন সমাগত হোৱাৰ লগে লগে আমি দেখা পাইছোঁ বহুকেইজন ব্যক্তি বিহালীত প্ৰাৰ্থিত্ব প্ৰত্যাশী মোক দেখা পোৱা গৈছে। আপোনাৰ অজয় সিনহা অৰূপ দাসকে ধৰি পেলাই আমাৰ শেহতীয়াকৈ আমাৰ লক্ষণ ৰয়ো মানে চৰ্চাত আহিছে। গতিকে আটাইকেইগৰাকীলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এতিয়া শেহতীয়াকৈ দেখা পাইছোঁ আমাৰ লক্ষণ ৰয় ডাঙৰীয়া চৰ্চাত আহিছে। তেওঁ আমাৰ বিজেপি দলৰ পৰা তেওঁ আশাবাদী। তেওঁ বিজেপি দলৰ আগত জিলা পৰিষদৰ সদস্য আছিলে আৰু তেওঁ সামাজিক কামত যথেষ্ট জড়িত আৰু অনুসূচিত জাতিৰ হৈ তেওঁ বহুত দিনৰ পৰা কাম কৰি থকা আমি দেখা পাইছোঁ। আৰু এজন তেখেত শিক্ষিত ব্যক্তি তেখেতে যদিও পায় ভাল হ'ব বুলি আমি আশাবাদী। তেখেত আহিলে আপোনালোকৰ আপত্তি নাই? আমাৰ আপত্তি নাই, আমি ভালেই পাম। তেওঁ লোকেল এজন ব্যক্তি লক্ষণ ৰয়ে তেওঁ এজন শিক্ষিত ব্যক্তি তেওঁ মানে সামাজিক স্থিতিটো আছে। তেনেধৰণৰ প্ৰাৰ্থী আহি পালে আমাৰ আপত্তি নাই। অজয় সিনহা বা লক্ষণ ৰয় যিকোনো এজনে পালে আমাৰ অসুবিধা মানে একো আপত্তি নাই, আমি ভালহে পাম। ব্যুৰ' ৰিপৰ্ট, NTV for Assam।